নমস্কাৰ ৰূপজ্যোতি টিপছলৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰায় 5 মাহ ধৰি আমি মুৰ্গীখিনিৰ লগত জড়িত হৈ আছিলোঁ আৰু সৰুৰ পৰাই কেনেকৈ পালন কৰিছিলোঁ আপোনালোকে গম পাইছিলে। এইখিনি ঠাইতে আমি প্ৰথম অৱস্থাত সিহঁতক ৰাখিছিলোঁ আৰু লাহে লাহে আমি সিহঁতক খুব ধুনীয়াকৈ ভেকচিন কৰাই আৰু ভেকচিনৰ সেইবিলাক ইয়াতে ৰাখিছোঁ। মই ইয়াত দেখিছে আপোনালোকে খুব ধুনীয়াকৈ ভেকচিন মেডিচিন সিহঁতক কৰাই মই ৰাখিছিলোঁ যাতে আমি সিহঁতৰ পৰা কণী প্ৰডাকশ্যন ল'ব পাৰোঁ। আৰু 5 মাহ সম্পূৰ্ণ হোৱাৰ পিছত মই আপোনালোকক জনাইছিলোঁ যে আমি এতিয়ালৈকে কণী পোৱা নাই। আৰু তাৰপিছতে তাৰ দুদিন পিছতে ভিডিঅ' বনোৱাৰ দুদিন পিছতে দেখিবলৈ পাইছে যোৱাকালিৰ তাৰ আগদিনাৰ পৰা আমাৰ কণী পৰা আৰম্ভ কৰিছে। দুজনীয়ে পাৰি আছে বৰ্তমান। এইটো কণী তাই হয়তো কালি পাৰিছে আৰু এটা কণী পৰহি কণীটো ইয়াতে আছে। আৰু ভিতৰত ঘৰৰ ভিতৰত এজনীয়ে পাৰিছে, মানে দুজনীয়ে আমাৰ পাৰিবলৈ আৰম্ভ কৰিছে। আৰু টোটেল আমাৰ 45ৰ পৰা 50 ভিতৰত আছিলে আৰু মাজে মাজে আমি 2-এটা বিক্ৰী কৰি থাকোঁ বা নিজক লগা হ'লেও কেতিয়াবা ব্যৱহাৰ কৰা হয়। সেইটো কাৰণে আৰু মাইকী আমাৰ সেইটো হিচাপতে আছে, মানে দুজনী আমাৰ খুব ধুনীয়াকৈ সিহঁতে কণী পাৰিবলৈ বৰ্তমান উদ্যত হৈছে আৰু দুজনীয়ে কণী পৰা আৰম্ভ কৰিছে। আৰু আমি আশা কৰি আছোঁ যে অতি সোনকালে আমি প্ৰায় 10ৰ পৰা 15জনীৰ ভিতৰত আমি কণী পাবলৈ সক্ষম হ'ম। আৰু যেতিয়া আমি 10ৰ পৰা প্লাছ কণী পাম তেতিয়াই আমি সিহঁতক মেচিনত ভৰাম আৰু মেচিনত ভৰাই ইয়াৰ পৰা পোৱালি বনাম। আৰু আমি ইয়াতে উমনি নিদিওঁ, কাৰণ উমনি দিলে সিহঁতে কণী পাৰা যিটো সেইটো কমি যায় আৰু লগতে উমনি দিলে বাকী মুৰ্গীখিনি থকা অসুবিধা হ'ব। লগতে ৰুমটোও যথেষ্ট লেতেৰা হয় উমনি দিলে, আপোনালোকে জানে সিহঁতে দিনৰ দিনটো ইয়াতে বহি থাকিব। সেইটো কাৰণে আমি সেই ব্যৱস্থাটো নাৰাখোঁ আৰু উমনি ব্যৱস্থাটো আমি পিছত কৰিম। প্ৰথম অৱস্থাত আমি সিহঁতৰ পৰা অলপ কণী পাই লওঁ। আৰু যিসকলে আগতে কৰি আছে আপোনালোকে জনাব উমনি দিলে বা নিদিলে কণী পৰা যিটো কেপাচিটি এইটো কমে নে বাঢ়ে বা কি ডিফাৰেঞ্চ হয়। যদি আমি উমনি দিওঁ তাৰ কণী পাৰাটো কমি যাব নেকি, সেইটো কথা আপোনালোকে জনাব। আৰু হয়তো এইজনী মুৰ্গী কণী পাৰিবলৈ আহিব পাৰে, আমি এইখিনিৰ পৰা ওলাই যাওঁ আৰু বাকী মুৰ্গীখিনি আপোনালোকক দেখুৱাই আছোঁ। আৰু আমাৰ ঠাইটো যিহেতু বহল, গোটেইখিনি মুৰ্গী এতিয়া সিঁচৰিত হৈ আছে। আৰু যিকেইটা আহিছে এইকেইটা, আৰু যিকেইটা ডাঙৰ আপোনালোকে দেখিছে এইকেইটা আমাৰ নহয়, এইকেইটা বেলেগৰ। আৰু এইটো মতা আমাৰ, কিন্তু এই ৰঙা মতাটো আৰু এইটো মতা আমাৰ নহয়, এইকেইটা বেলেগৰ। আৰু বাকী গোটেইখিনি মাইকী আমাৰ সিঁচৰিত হৈ থাকে, গোটেই এলেকাটো সিহঁতে ঘূৰে যিহেতু। আৰু ইয়াৰে ভিতৰত আমাৰ 3জনী বা 2জনীয়ে কণী পাৰি আছে। 3টা কণী আমি পাইছোঁ এতিয়ালৈকে 3 দিন ধৰি। আৰু আমি আশা কৰি আছোঁ যে বাকীকেইজনীও মাইকীও অতি সোনকালে কণী পাৰিব। ধৰক মোটামুটি 10-15 দিনৰ ভিতৰত কণী পাৰিব লাগে। আৰু খুব ধুনীয়া এটা ৱেটো আহিছে। আমি ৱেট এতিয়ালৈকে কৰা নাই, ৱেট কৰিলে আপোনালোকক জনাম। মতাকেইটা আমাৰ গোটেইখিনি 1 কেজি 1200 গ্ৰামৰ প্লাছ হৈ গ'ল, 1.5 কেজিমান হ'ব লাগে মতাবিলাক। এইকেইটা মতা দেখিছে। আৰু বাকী আমাৰ গোটেইখিনি মাইকীয়ে যেতিয়া কণী পাৰিব তেতিয়া আমি এটা খুব ধুনীয়া কণী প্ৰডাকশ্যন সিহঁতৰ পৰা ল'ব পাৰিম। লগতে ইয়াৰ পৰা পোৱালি বনাই যিসকলক পিয়'ৰ লোকেল মুৰ্গী লাগে তেওঁলোকৰ কাৰণে আমি যোগান ধৰিব পাৰিম। আৰু নিজৰো ফাৰ্মখন আমি যিহেতু বঢ়াব লাগিব, সেইটো কাৰণে পোৱালি আমাকো লাগিব, সেইটো দিশতো আমি কাম কৰিব লাগিব। আৰু বাকী আপোনালোকক মই কণ্টিনিউ জনাই যাম কি কৰিছোঁ, কেনেকৈ কৰিছোঁ। আৰু আমি টোটেল গোটেইখিনি ডিটেইলছ মই এটা কোৰ্চ বনাই ৰাখিছোঁ লোকেল মুৰ্গীৰ, যিসকলে নতুনকৈ আমাৰ সৈতে সংযোগ হৈছে তেওঁলোকৰ কাৰণে। তেওঁলোকে সেইখিনি ভিডিঅ' চাব পাৰে। যদি আপুনি লোকেল মুৰ্গী ফাৰ্ম কৰিম বুলি ভাবি আছে কণী প্ৰডাকশ্যনৰ কাৰণে, তেন্তে আপুনি এটা আইডিয়া কৰি ৰাখিব লাগিব যে মোটামুটি আপুনি 5 মাহৰ পিছত সিহঁতৰ পৰা কণী প্ৰডাকশ্যন ল'ব পাৰিব। আৰু কেনেকৈ কৰিলে আপোনাৰ কম খৰচ হ'ব, কি হ'ব, গোটেই ডিটেইলছ আমি 30 দিনৰ এটা কোৰ্চ বনাই ৰাখিছোঁ। আৰু তাৰ পিছতো মই আপডেট দি আছিলোঁ সময়ে সময়ে, সেইখিনি ভিডিঅ' আপোনালোকে চাব পাৰে যদি আপুনি লোকেল মুৰ্গী ফাৰ্ম কৰিম বুলি ভাবি আছে। আৰু বাকী আমাৰ মতাকেইটা চাওক, এইকেইটা যথেষ্ট ডাঙৰ হৈছে, 1.5 কেজি 2 কেজি ওপৰত হৈ গ'ল। আৰু এই ডাঙৰ মতাটো আমাৰ নহয়, মাইকীবিলাকো আপোনালোকে চাওক, মাইকীখিনিও খুব ধুনীয়া ৱেট আহি গৈছে। আৰু এটা কথা ধ্যান ৰাখিব, যেতিয়া আপুনি মুৰ্গী অলপ বিক্ৰী কৰিব তেতিয়া ডাঙৰ যিকেইটা মতা থাকিব সেইকেইটা মতা আপোনাৰ ফাৰ্মৰ কাৰণে ৰাখি দিব, যাতে মাইকীকেইজনী সোনকালে কণী পাৰে। সেইটো কাৰণে ডাঙৰ মতাকেইটা ৰাখি দিব। আৰু এইটো ডাঙৰ মতা বেলেগৰ, এইটো আমাৰ ফাৰ্মত যিহেতু আহি থাকে সেইটো কাৰণে আমাৰ অলপ সুবিধা হৈছে। আৰু বাকী আমি গঁৰালটো এনেকৈ ৰাখিছোঁ বৰ্তমান, আপোনালোকক দেখাই দিওঁ অকণমান। আগতে আমি নেটখন অলপ বহলাই ৰাখিছিলোঁ যাতে মুৰ্গীখিনি আমি ভিতৰতে দানা পানী দিব পাৰোঁ। কিন্তু পিছলৈ যেতিয়া সিহঁতক এৰি দিবলৈ ল'লোঁ তেতিয়া আমি এই জেগাখিনি মুকলি কৰি দিলোঁ আৰু ইয়াতে আমি দানা পানী দিওঁ। আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাটো আপোনালোকে চাবলৈ গ'লে দেখা পাব আমাৰ ইয়াতে কোনো ধৰণৰ লেতেৰা দেখা নাপায়, গোটেইখিনি পৰিষ্কাৰ। আৰু ভিতৰতো আমি 3 দিন 4 দিনৰ মূৰে চাফ চিকুণ কৰি থাকোঁ। আৰু বৰ্তমান কণীৰ পৰা আমাৰ আৰম্ভ যিহেতু হৈছে, আমি এইখিনি চাফ চিকুণ কৰিব লাগিব যাতে খুব ধুনীয়াকৈ আমি সিহঁতৰ পৰা কণীখিনি ল'ব পাৰোঁ আৰু সেই কণীৰ পৰা আমি পোৱালি বনাই নিজৰ ফাৰ্মখন অকণমান ডাঙৰ কৰিব পাৰোঁ। বাকী আমি সময়ে সময়ে আপডেটখিনি জনাই যাম। আমাৰ সৈতে সংযোগ হৈ থাকে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু নেক্সট ভিডিঅ'ৰ কাৰণে অপেক্ষা কৰক। আজি ভিডিঅ'টো ইমানেই। ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ। আপোনাৰ দিনটো শুভ হওক।